চোৰাং তেলৰ ব্যৱসায়ৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছে কংগ্ৰেছী শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ জালত পৰিছে ৰাম বাহাদুৰ সোণাৰ চাৰিদুৱাৰ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে সোণাৰক দীৰ্ঘদিনৰ পৰা এটা চক্ৰই চলাই আহিছে চোৰাং তেলৰ ৰমৰমীয়া বেহা তেল চুৰি চক্ৰটোৰ অন্যতম সদস্য আছিল ৰাম বাহাদুৰ সোণাৰ 15 এপ্ৰিলত আৰক্ষীয়ে জব্দ কৰিছিল AA01 NC 2742 নম্বৰৰ এখন টেংকাৰখনেৰে ৰাম ফুয়েল ষ্টেচনৰ পৰা চুৰি কৰা হৈছিল তেল কিছুদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল ৰাম বাহাদুৰ সোণাৰে তেজপুৰৰ পৰা এই বাতৰি আমি দেখুৱাইছো আপোনালোকক এজন কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তেল চুৰিৰ অপৰাধত এই সন্দৰ্ভত চাওক তেজপুৰৰ সাংবাদিক সংগীতা দেৱীৰ এক প্ৰতিবেদন শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চল বিশেষকৈ নদুৱাৰ আৰু চাৰিদুৱাৰ অঞ্চলত কিছু বছৰ ধৰি তেলৰ চোৰাং ব্যৱসায় চলি আহিছে নিখাৰ ভাগত তেলৰ টেংকাৰৰ পৰা কৌশলেৰে তেল চুৰ কৰি সুলভ মূল্যত সেইসমূহ তেল গ্ৰাহকক বিক্ৰী কৰি আহিছে এটা চক্ৰই আৰু শোণিতপুৰৰ এই যি চাৰিদুৱাৰ আৰু নদুৱাৰ অঞ্চলত এই যিটো চক্ৰ সক্ৰিয় হৈ আছে সেইটো আজিৰ কথা নহয় বেছ কিছু বছৰৰ পৰা এই চোৰাং ব্যৱসায় তেলৰ চলি আহিছে আৰু নদুৱাৰত আমি বিশেষভাৱে খবৰ পোৱা মতে নদুৱাৰ নিখাৰ ভাগত এনেধৰণে কৌশলেৰে টেংকাৰৰ পৰা তেল চুৰ কৰি ভেজাল কৰি গ্ৰাহকক বিক্ৰী কৰা হয় আৰু সেই যিটো চক্ৰ সেই চক্ৰটোৱে নদুৱাৰ অঞ্চলৰ বিভিন্ন হোটেল ধাবা এইবিলাকত তেওঁলোকে জাল পেলাইছে গ্ৰাহকক তেওঁলোকে তাত সেই ভেজাল তেল সুলভ মূল্যত বিক্ৰী কৰি আহিছে আৰু চাৰিদুৱাৰ কথা যদি কওঁ আমি চাৰিদুৱাৰ মিছামাৰী ৰঙাপাৰা বালিপাৰা এই অঞ্চলসমূহতো তেল চুৰি চক্ৰৰ তেল চুৰি যে চোৰাং চুৰি সেই চক্ৰটো সক্ৰিয় হৈ আছে আৰু সেনাবাহিনীৰ বাবে যিসমূহ তেল আহে সেই সেনাবাহিনীৰ বাবে অহা তেলসমূহো চোৰাং কৰি তেওঁলোকে ক'লা বজাৰত বিক্ৰী কৰিছে এই চোৰাং চুৰি তেলৰ যি চক্ৰ এই তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাইছে চলিত মাহতে নদুৱাৰ অঞ্চলত এজন লোক তেল চুৰত জড়িত থকা এজন লোকৰ লগতে এখন তেলৰ টেংকাৰ নদুৱাৰ আৰক্ষীয়ে জব্দ কৰিছে লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰু কালি চাৰিদুৱাৰ আৰক্ষীয়ে ৰাম প্ৰসাদ সোণাৰ বুলি এজন তেল চুৰি চক্ৰৰ লগত জড়িত বিশেষকৈ তেওঁক কোৱা হৈছে আৰক্ষীৰ সূত্ৰৰ পৰা আমি জানিব পৰা মতে তেওঁক তেল চুৰি এই যি চক্ৰ সেই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড বুলি কোৱা হৈছে ৰাম প্ৰসাদ সোণাৰক গ্ৰেপ্তাৰ কৰিছে লগতে দুখন তেলৰ টেংকাৰ আৰক্ষীয়ে জব্দ কৰিছে আৰু এতিয়া যি ৰাম প্ৰসাদ সোণাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত কিন্তু কিছু কথা পোহৰলৈ আহিছে বা কিছু প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে যে এই যি চোৰাং চুৰি তেলৰ যি চোৰাং চক্ৰ সেই চোৰাং চক্ৰটোৰ ওপৰত কোনো ৰাজনৈতিক আশীৰ্বাদ পুষ্ট কোনো লোকৰ হাত আছে নেকি বা ৰাজনৈতিক কোনো লোকৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ হাত আছে নেকি এনেধৰণৰ কিছুমান কথা পোহৰলৈ আহিছে বা কিছুমান কথা চৰ্চালৈ আহিছে ইয়াৰ এই চৰ্চাৰ এটাই কাৰণ হৈছে যে যিজন লোকক কালি চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাম প্ৰসাদ সোণাৰ সেই ৰাম প্ৰসাদ সোণাৰ এজন ৰাজনৈতিক নেতা কংগ্ৰেছ দলৰ তেওঁ নেতা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নদুৱাৰৰ এইগৰাকী প্ৰাক্তন অগপ নেতাই পাৰ্থ প্ৰতিম বৰাৰ সৈতে ৰহাত তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছিলে গতিকে এই যিজন লোক ৰাম প্ৰসাদ সোণাৰ এই ৰাম প্ৰসাদ সোণাৰৰ গ্ৰেপ্তাৰৰ লগে লগে এতিয়া এই ধৰণৰ কিছু প্ৰশ্ন পোহৰলৈ আহিছে বা এই ধৰণৰ কিছু চৰ্চা চলিছে যে এই যিটো চক্ৰ চোৰাং চুৰি তেল চুৰিৰ যিটো চক্ৰ শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ আছে এই চোৰাং তেল চুৰি চক্ৰটোৰ আঁৰত কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতা আছে নেকি বা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে নেকি যাৰ বাবে নিৰ্বিঘ্নে এই অঞ্চলটোত এইখিনি অঞ্চলত এই চোৰাং চুৰি তেল চুৰি যি চোৰাং চক্ৰ সেইটো সক্ৰিয় হৈ থাকিবলৈ আজি বছৰ ধৰি সুবিধা পাইছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অভিযান চলাইছে গতিকে পৰৱৰ্তী সময়ত আমি এই বিষয়সমূহ পোহৰলৈ আহিব বা এই যিসমূহ প্ৰশ্নৰ অৱতাৰণা হৈছে সেই প্ৰশ্নসমূহ স্পষ্ট হ'ব কিন্তু সদ্যহতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই বিষয়টোৰ তদন্ত চলাই আছে গতিকে পৰৱৰ্তী সময়ত আমি আচলতে গম পাম যে যিসমূহ চৰ্চা চলিছে বা যিসমূহ কথা বতৰা এতিয়া ওলাইছে সেইসমূহ কিমান সঁচা বা এই তেল চুৰি চক্ৰটোৰ আঁৰত আৰু কোন ব্যক্তি জড়িত আছে কিছুদিনৰ পিছত হয়তো আৰক্ষীৰ তদন্তত বা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ